Hello friends, VVIP culture abolished. 50,000 new jobs on coming year. Bosundara 3, Arunodoy 3, subdivision increase, নতুন আসনি রূপায়ণ কৰিব লাগে ইত্যাদি ইত্যাদি বিষয়ত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে মতামত দিছে আৰু এই বস্তুবিলাক কেনেকৈ ৰূপায়ণ কৰিব পাৰি এইবিলাক কেনেকৈ বৃদ্ধি কৰিব পাৰি আৰু এইবোৰ কেনেকৈ সুচাৰুৰূপে পালন কৰিব পাৰি ইত্যাদি বিষয়ে মতামত দাঙি ধৰিছে সো আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম তেখেতে কোনটোৰ বিষয়ে কি আলোচনা কৰিছে আৰু কেনেকৈ এটো বৃদ্ধি কৰিব সো ভিডিঅ'টো হেকলৈকে চাব and one request to all of you channel to subscribe কৰা নাই এতিয়ালৈকে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব so let's start the discussion হয় চিফ মিনিষ্টাৰ অফ আসাম ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে ডিসিশন লৈছে সকলো ডিস্ট্ৰিক্টৰ ডিসি এসপি আৰু অন্যান্য বিষয়ববীয়াসকলৰ লগত বহুত সময় ধৰি মিটিং কৰি এটা ডিসিশন লৈছে যে চৰকাৰী মানে পুঁজি কেনেকৈ ৰক্ষা কৰিব পাৰো আৰু কেনেকৈ নতুন আঁচনি ৰূপায়ণ কৰিব পাৰো প্ৰথম যেটো আলোচনাৰ কেন্দ্ৰবিন্দু আছিল ভিভিআইপি কালচাৰ এবলিশড হয় ভিভিআইপি কালচাৰ মানে ভেৰি ইম্পৰ্টেন্ট পাৰসন যিবিলাক মন্ত্ৰী এমএলএ বা অন্যান্য ডাঙৰ বিষয়ববীয়াসকলৰ মানে কোনবা জায়গাত ভিজিট কৰিবলৈ গলে হয় বহুত কেটা গাড়ী লগত লৈ গৈছিল এই গোটেইখিনি প্ৰক্ৰিয়া এতিয়া মানে নতুনকৈ গঠন কৰিব হেতু হৈছে কনভে সিস্টেমটো লিমিটেড কৰি দিব মানে এজন মন্ত্ৰীৰ লগত বহুত গাড়ী গৈছিল 10 12টা 15টা তেনেকুৱা গাড়ী এতিয়া যাব নোৱাৰিব অনলি 2-3 কাৰ্স সিএমৰ বাহিৰে অন্য কোনো মন্ত্ৰী বা এমএলএ এইবিলাক হলে 2-3 কাৰ্স বা 4-5 কাৰ্স লৈ লিমিটেড থাকিব কনভেটো ডাঙৰ হ'ব নালাগে আৰু সিএমৰ যেটো কনভে সিএম ছাৰে কৈছে যে সিএমৰ আগৰ সিএম বিলাকে up to 20 লৈকে গাড়ী লৈ গৈছিল এতিয়া এটো কমাই 7 or 8 কাৰ্স যাতে কনভেটো হৰু হৈ যায় 7 or 8 কাৰ্স লৈকে লিমিটেড কৰিব লাগে যাতে কনভেটো ডাঙৰ নহয় তাৰ মানে ভিভিআইপি কালচাৰ যেটো আছিল এটো এবলিশড কৰিব লাগে ভিভিআইপি কালচাৰৰ লগত জড়িত আছিল ফুড আইটেমস মানে কোনবা মন্ত্ৰী কোনবা জিলাত বেলেগ জিলাত যদি ভিজিট কৰিবলৈ গৈছিল তাতে দেখা গৈছে ভিভিআইপি হোটেলত গৈ ভিভিআইপি ফুড আইটেমস মানে ই কৰিছিল খৰচ কৰিছিল এতিয়া এই ফুড আইটেমস খিনিও লিমিটেড কৰিব লাগিব তাৰমানে লগতে সিএম ছাৰ যদি কোনবা জায়গাত ভিজিট কৰিব যায় তেতে হলে ভেজিটেৰিয়ান খাদ্যৰ ব্যৱহাৰ কৰিব কৈছে অনলি ভেজিটেৰিয়ান খাদ্যই তেখেতে খাব এতিয়া নাথাকিব এজ পাৰ সিএম ছাৰে এটো কৈছে অনলি ফৰ আদাৰ ষ্টেটস অন্য ষ্টেটৰ পৰা যদি কোনবা গেষ্ট আহে মানে ফুড আইটেমস টো অলপ বঢ়াব পাৰিব আদাৰৱাইজ উইদিন দা ষ্টেটৰ যেটো গেষ্ট আছে তেখেতৰ কাৰণে লিমিটেড ফুড ব্যৱহাৰ কৰিব লাগিব আদাৰ ষ্টেট হলে মানে হেতু অলপ বাঢ়িব পাৰে তেখেতে এই ধৰণৰ মন্তব্য দিছে ফুড আইটেম বেছি থাকিলে কি হয় খাদ্যৰ অপচয় হয় মানে বহুত খাদ্য সকলে নাখায় কাৰণ অপচয় হয় যাতে এনেকুৱা ধৰণৰ অপচয় নহয় যিখিনি প্ৰয়োজন সেইখিনি খাদ্য ব্যৱহাৰ কৰিব কৈছে তাৰ পিছত কোনো মন্ত্ৰীৰ কনভেয়ত বেৰিকেড ইত্যাদি ব্যৱহাৰ কৰিব নালাগে বেৰিকেড নালাগে কিয়ৰ কাৰণে নালাগে হেতু কৈছে ফৰ পেশেন্টস মানে বেৰিকেড দি দিলে কোনবা পেশেন্টৰ অসুবিধা হ'ব পাৰে ষ্টুডেন্টৰ অসুবিধা হ'ব পাৰে ষ্টুডেন্টখিনি জামত পৰিব পাৰে বা পেশেন্টখিনিও জামত পৰিব পাৰে গতিকে কোনো ধৰণৰ বেৰিকেড কৰিব নালাগে বাহিৰে উইদাউট এনি বেৰিকেড হে হবটো পাতিব লাগে বা হে মিটিংটো পাতিব লাগে হয় নীতি আয়োগৰ মিটিং কৰিবলৈ সিএম ছাৰে দিল্লী গৈছিল অন্যান্য মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ লগত বৈঠক কৰিছে মিটিং কৰিছে সেই মিটিংত অন্যান্য সিএম অন্যান্য ষ্টেটৰ সিএম বিলাকেও সিএম সকলেও মানে এই অসমৰ আমাৰ সিএম ছাৰক ধন্যবাদ দিছে যে আপুনি 1 লাখ জবস যেটো হচ্চ আৰু নিকা প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে হসাকৈ এটো এটা আদৰণীয় পদক্ষেপ ইয়াৰ কাৰণে কংগ্ৰাচুলেট কৰিছে আৰু প্ৰক্ৰিয়াটো সম্পৰ্কে জানিব খুজিছে তেখেতে জনাইছে আৰু তেখেতে জনাইছে অনুৰূপ সেম সিস্টেমেই এই 1 লাখ জবৰ যেটো সিস্টেম সেম সিস্টেমেই আৰু 50,000 জব দিব কামিং ইয়াৰ মেৰিট বেসিছত দিব 50,000 জব আকৌ নতুনকৈ দিব ঠিক তেনেকৈ দিব ইয়াৰ ভিতৰত কি হ'ব পাৰে গ্ৰেড 3 and 4 আগত যেনেকুৱা আছিল ঠিক তেনেকুৱাই এডুকেশনত টিচাৰৰ কথা আছে পুলিশ বিভাগত দিব ফৰেষ্ট বিভাগ ডিপাৰ্টমেন্টত দিব আৰু অন্যান্য ডিপাৰ্টমেন্টতো নতুনকৈ জব দিব আৰু এই গোটেইখিনি প্ৰক্ৰিয়াটো এই হচ্চ আৰু নিকা প্ৰক্ৰিয়াত অনুষ্ঠিত কৰিব অনলি মেৰিট বেসিস হয় পৰ্যটন স্থান বঢ়াব লাগে বা অসমত পৰ্যটন স্থান বহুত আছে
যাতে পৰ্যটকৰ সংখ্যা বাঢ়ে এই কাৰণে পৰ্যটন স্থানত যথেষ্ট হোটেল নাই হোটেল নথকাৰ কাৰণে হোম ষ্টে খুলিব লাগে এনেকুৱা ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যাতে বাহিৰৰ মানুহৰ সংখ্যা পৰ্যটকৰ সংখ্যা বৃদ্ধি কৰিব লাগে বা বৃদ্ধি হ'ব লাগে ইয়াৰ পৰাও যাতে কোনো বহুত ধৰণৰ ৰাজহ সংগ্ৰহ হয় অসমৰ বাবে নতুন ইণ্ডাষ্ট্ৰিৰ কথা কৈছে নতুন ইণ্ডাষ্ট্ৰি ওপেন কৰিব লাগিব ইণ্ডাষ্ট্ৰি ওপেন কৰিলে জব ক্ৰিয়েট হ'ব আৰু ইয়াৰ ফলত অসমৰ ভালেখিনি নিবনুৱা সমস্যা দূৰ হ'ব বুলি তেখেতে আশা প্ৰকাশ কৰিছে ইয়াৰ পিছত আছে বসুন্ধৰা আৰু অৰুণোদয় 3 ইয়াও ষ্টাৰ্ট কৰিব আৰু বসুন্ধৰা যেটো আছিল অনলাইন হেতু ষ্টাৰ্ট কৰিব 2 অক্টোবৰৰ পৰা আৰু অৰুণোদয়ও অতি সোনকালে ষ্টাৰ্ট কৰিব সো মুখ্যমন্ত্ৰী ডাঙৰীয়া এনেকুৱা সিদ্ধান্ত আপোনাৰ অপিনিয়নটো কমেন্ট সেকশনত জনাই দিব সো ফ্ৰেন্ডস ইয়া আছিল আজিৰ ইনফৰমেশন থ্যাংক ইউ ফৰ ওয়াচিং দা ভিডিওটো চোৱাৰ কাৰণে ধন্যবাদ ভিডিও ভাল লাগিলে লাইক কৰি দিব শেয়াৰ কৰি দিব কিবা জানিবলৈ হলে কমেন্ট কৰিব আৰু অনুৰূপ ভিডিও পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি দিব মই ইয়াতে ইনফৰমেশন এণ্ড প্ৰিপাৰেচন অফ এনি কাইন্ড অফ এক্সামিনেশ্যন ভিডিও এই চেনেলত প্ৰস্তুত কৰি থাকো আপোনালোকলৈ শুভকামনা যাচি মই আজিৰ ভিডিওৰ বিদায় লৈছো থ্যাংক ইউ সো মাচ